অসম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ প্ৰকৃতিৰ ৰম্যভূমি এই ধৰাতে উজ্জীৱিত হৈ আছে সেউজীয়া সম্পদ অসম মানেই যেন চৌদিশ সেউজীয়া কেৱল সেউজীয়া এই সেউজীয়াবোৰৰ মাজতেই ৰবাৰ্ট ব্ৰুচ নামৰ এজন ইংৰাজ চাহাবে আৱিষ্কাৰ কৰিছিল অসমৰ গৌৰৱ উজ্জ্বল চাহ সেই ঐতিহাসিক বৰ্ষটো আছিল 1823 চন এসময়ত কোনেও নজনা সেউজীয়াবোৰৰ মাজতেই লুকাই থকা এই চাহে বৰ্তমান বিশ্ব প্ৰসাৰী সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ মান উজ্বলাইছে চাহে বৰ্তমানলৈকে অসমত প্ৰায় 850খন চাহ বাগিচাই উৎপাদিত কৰিছে এটিকলি দুটিপাতৰ এই ৰাষ্ট্ৰীয় পানীয়ৰ সময় বাগৰি অসম পৰিৱৰ্তন হ'ল অসমৰ অধিকাংশ লোকেই জড়িত হৈ পৰিল চাহ খেতি চাহে ৰাষ্ট্ৰীয় মান পোৱাৰ লগে লগে কম সময়তে অধিক উৎপাদন কৰিবলৈ খেতিয়কসকল নামি পৰিল উৎপাদন প্ৰতিযোগিতাত ইয়াৰ পৰিণতিতে চাহ খেতিত ব্যৱহাৰ হ'ল অধিক পৰিমাণৰ ৰাসায়নিক দ্ৰব্য যাৰ পৰিণতিত চাহৰ সুস্বাস্থ্য বজাই ৰখাৰ মান ক্ৰমান্বয়ে যেন হেৰাই যাবলৈ ধৰিলে ইয়াকে যেন প্ৰত্যাহ্বান জনাবলৈ আৰু চাহৰ প্ৰকৃত মান ৰক্ষা কৰিবলৈ বহুদিনৰ পৰাই বহুজন খেতিয়কে চেষ্টা অব্যাহত ৰাখিছে সম্পূৰ্ণ প্ৰাকৃতিকভাৱে স্বাস্থ্য উপযোগী কৰি তোলা মানসেৰে বহু চাহ কৃষকে আৰম্ভ কৰিছে সেউজীয়া চাহ খেতি এনে এজন প্ৰাকৃতিক পদ্ধতিৰে সেউজীয়া চাহ খেতি আৰম্ভ কৰা এজন ব্যক্তি হৈছে ডিব্ৰুগড় জিলাৰ ধীৰেন ফুকন এই ব্যক্তিজনে অধিক কষ্ট আৰু একাগ্ৰতাৰে নিজা প্ৰচেষ্টাত বহু বিঘা মাটিত আৰম্ভ কৰিছে সেউজীয়া চাহ খেতি আৰম্ভণি আছিলে মোৰ 89ত মই চাহৰ নাৰ্চাৰী দিছিলোঁ নিজৰ বাগানৰ কাৰণে মই যিমানবিলাক ফুল ইয়াত পুলি ৰুইছোঁ চব নিজে বনোৱা পুলি প্ৰথম আৰম্ভণি কৰিছিলোঁ 89ত এফালে মই নাৰ্চাৰীখন ফাৰ্ষ্ট টাইম দিন কৰিলোঁ তাৰপিছত এইখন বহুত হাবি জংঘল আছিল গতিকে ডাঙৰ ডাঙৰ গছ আছিলে এই গছবোৰ তাৰপিছতে মই গছবোৰ উঘলাৰ ব্যৱস্থা কৰিলোঁ গতিকে 89ত গোটেই সেই চাফ চিকুণ কৰা মাটি চহোৱা কামখিনি কৰিলোঁ এইফালে নাৰ্চাৰী দি থৈছিলোঁ নাৰ্চাৰীও হৈ আহিছিলে 90ত মই অলপ প্লেণ্টেশ্যন কৰিছিলোঁ আমি বহুত টকাৰে এই কামখিনি কৰা নাছিলোঁ গতিকে আমাৰ হাতত তেনেকুৱা টকাও নাছিলে মই প্ৰথমতে 2.5 বিঘামান মাটি প্লেণ্টেশ্যন কৰিছিলোঁ ইয়াত পুলি ৰুইছিলোঁ বাকী যি নাৰ্চাৰী কৰিছিলোঁ এইখিনিত পুলি মই বিক্ৰী কৰিছিলোঁ তেনেকৈ মানে পইচাটো যোগাৰ কৰিছিলোঁ আমাৰ মাটিবোৰ ৰাসায়নিক সাৰ ব্যৱহাৰৰ ফলত আমাৰ মাটি বাগানৰ মাটি একেবাৰে বেয়া হৈ গৈছিলে এতিয়া মই দেখিলোঁ যে বাগানৰ মাটি একেবাৰে বেয়া হৈ গৈছে মই অনুমান কৰিলোঁ এইটো মানে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ ফলতে এইটো হৈছে গছবোৰ খুব দুৰ্বল হৈছিলে বেমাৰ আজাৰ খুব আক্ৰমণ কৰিছিল সম্পূৰ্ণ প্ৰাকৃতিকভাৱে উৎপাদন কৰা এই খেতিত কেৱল প্ৰয়োগ কৰা হয় জৈৱিক সাৰ এই সাৰসমূহ হ'ল কেঁচু সাৰ মেটেকা গোবৰ ইত্যাদি বাৰিষা খাল ডোঙত পিটনিৰ সৃষ্টি কৰা মেটেকাসমূহ সংগ্ৰহ কৰি গেলাই শুকুৱাই গোবৰৰ লগত মিহলাই সৃষ্টি কৰা হয় এবিধ সাৰ এই সাৰ প্ৰয়োগৰ ফলত গছ সবল আৰু অধিক সেউজীয়া হয় এটা পুলি ৰুওঁতে যদি যথেষ্ট পৰিমাণৰ পচন সাৰ দিব পৰা যায় 4-5 কেজিমান তেতিয়াহ'লে যথেষ্ট ভাল হয় বুলি শুনিছিলোঁ আৰু সেইকাৰণে মই সেইটো সময়ত মানে মই সেইটো চিন্তাৰে মানে এইখিনি পচন সাৰ তৈয়াৰী কৰিছিলোঁ এই যিটো আমি প্ৰাকৃতিক কৃষি নেচাৰেলিটি কাল্টিভেশ্যন এই প্ৰাকৃতিক কৃষিটো মই আৰম্ভ কৰিছিলোঁ প্ৰাকৃতিক ব্যৱস্থাই কৰিবলৈ চেষ্টা কৰিছিলোঁ 2-3 বছৰ মই তেনেকৈ আমাৰ পৰম্পৰাগত কৃষি ধান শাক পাচলি যেনে কৰোঁ আমি সাৰ জাবৰ এইবিলাক আনি মই বহুতৰ পৰা গোবৰ আনি ছটিয়াইছিলোঁ কিন্তু ভাল ফল পোৱা নাছিলোঁ গতিকে মই ইয়াৰ বিষয়ে অধিক জানিবৰ বাবে বহু অভিজ্ঞ মানুহৰ ওচৰলৈ গৈছিলোঁ জ্ঞান ল'ব পাৰে আৰু এনেকৈ বহুত কিছুমান চেমিনাৰ হৈছিল সেই চেমিনাৰবোৰ মই অংশগ্ৰহণ কৰিছিলোঁ চাহ গছৰ মই কৈছোঁ পৰিচৰ্যাটো সুকীয়া চাহ গছৰ বেলেগ বেলেগ ধৰণৰ পোকে আক্ৰমণ কৰে
আৰু ভেকুজনিত বেমাৰে আক্ৰমণ কৰে আমি গোটেইখিনিয়ে ইয়াৰ পৰিচৰ্যা কৰিব পাৰোঁ বৰ্তমান আৰু সম্পূৰ্ণ এই পৰিচৰ্যাখিনি আমি প্ৰকৃতি সম্পদৰ পৰা ঔষধি গুণযুক্ত গছৰ পৰা আৰু ধৰি লওক নৰা মেটেকা এইবিলাকৰ পৰা সাৰ বনাওঁ ঔষধি গুণযুক্ত গছৰ পৰা ঔষধ বনাওঁ প্ৰতিটো কামেই আমি ন্যায়কৈ কৰিব পাৰিছোঁ বুলি ভাবোঁ আৰু মই আজি বৰ্তমানলৈকে 1996ৰ পৰা এইটো কামত জড়িত এতিয়ালৈকে বহু বছৰ হ'ল মই 2000ৰ পৰা সম্পূৰ্ণ মানে ৰাসায়নিক সাৰ 2000ৰ পৰা মই ব্যৱহাৰ কৰা নাই মোৰ বাগানত কেমিকেল ফাৰ্টিলাইজাৰ বা ৰাসায়নিক বিষাক্ত কীটনাশক দ্ৰব্য আমি ব্যৱহাৰ কৰা নাই সেইখিনি আমি ঘৰুৱাভাৱে মই নিজে ঘৰুৱাভাৱে প্ৰস্তুত কৰি বাগানত ব্যৱহাৰ কৰোঁ শ্ৰী ফুকনদেৱে সৃষ্টি কৰা এই পথ অসমৰ নিবনুৱাৰ বাবে আশাৰ পথ বহু নিবনুৱা এই পথেৰে আগুৱালে স্বাৱলম্বী হ'ব পাৰিব আৰু বৰ্তমান ভয়াৱহভাৱে গা কৰি উঠা নিবনুৱা সমস্যাৰো বহু পৰিমাণে অৱসান ঘটিব বিজ্ঞানৰ দ্ৰুত উন্নতিৰ যুগতো মানুহক লগ এৰা দিয়া নাই বেমাৰে চিকিৎসা বিজ্ঞানেও নিৰাময় কৰিব নোৱাৰা বহু বেমাৰ এই সেউজীয়া চাহ সেৱন কৰাৰ ফলত নিৰাময় হয় বুলি প্ৰমাণ পোৱা যায় ঔষধি গুণৰ ভিতৰত এনেকুৱা ইয়াত এই চাহত যিবিলাক আমি গ্ৰীণ টি বিক্ৰী কৰিছোঁ বনাইছোঁ ইয়াত পাৱাৰফুল এণ্টি অক্সিডেণ্ট থাকে আৰু আমাৰ ধৰি লওক এনেকুৱা ধৰণৰ আমি পাইছোঁ এতিয়া যিবিলাক মানুহৰ প্ৰেছাৰ চেচাৰ হয় সেইসকল মানুহে যদি এই চাহটো খায় ক্ৰমান্বয়ে মানুহজন ভাললৈ আহে কাৰণ ইয়াৰ মূলতে আমাৰ নাৰ্ভবিলাকৰ ভিতৰত আমাৰ যিবিলাক চৰ্বি বহে তাকো ই ক্লিয়াৰ কৰি থাকে গতিকে তেজ চলাচলৰ ক্ষেত্ৰত মানে সুবিধা হোৱাৰ বাবে আমাৰ ধৰি লওক প্ৰেছাৰ ষ্ট্ৰ'কৰ পৰাও মানুহে বাচি থাকে আৰু অন্যফালেদি আমি চাইছোঁ স্কিনৰ কাৰণে যথেষ্ট ভাল মোৰ নিজৰে হাত চাত চব পুৰি গৈছিলে মই চাহ বনাওঁতেই কিন্তু আজি চাওক আপোনালোকে মোৰ ক'তো দাগ নাই কোনো নাৰ্ভৰ প্ৰব্লেম হোৱা নাই যথেষ্ট পুৰিছিলে মোৰ গতিকে ইয়াৰ দ্বাৰা নাৰ্ভবিলাকো ষ্ট্ৰং হয় স্কিনৰ কাৰণে ভাল হয় মই নিজে প্ৰমাণ পাই আছোঁ মোৰ যথেষ্ট ৱেট মানে লষ্ট হৈছে মই বহুত মানে আগতকৈ ওজন মোৰ কমিছে হয় গতিকে বিভিন্ন দিশে এই দাঁতৰ কাৰণে যথেষ্ট ভাল হাড়ৰ কাৰণে যথেষ্ট ভাল গতিকে এইটো যদি চাহ ৰেগুলাৰ হিচাপে খাই থাকে তেতিয়াহ'লে কেঞ্চাৰ একক প্ৰচেষ্টাত গঢ়ি তোলা এই সেউজীয়া চাহ উদ্যোগে বৰ্তমান দেশৰ লগতে অন্য ৰাষ্ট্ৰতো ইয়াৰ বজাৰ লাভ কৰিবলৈ সক্ষম হৈছে আজি সমগ্ৰ বিশ্বৰ মানুহে চাহ খায় এইটো আমাৰ বাবে বহুত গৌৰৱৰ কথা আৰু সেইকাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ যে খুব ভাল চাহ বনোৱাৰ ওপৰত আমি অধিক গুৰুত্ব দিছোঁ আৰু তেনেকৈ সমাদৰো পাইছোঁ এই ক্ষেত্ৰত মই যথেষ্ট হেল্প পাইছোঁ সহায় পাইছোঁ কানাডাৰ ভাল দম্পতি আছে নাম কেলকেলি কাৰ্চৱেল আৰু পেগি কাৰ্চৱেল প্ৰত্যেক বছৰে আহে তেখেতলোকে বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দিয়ে আৰু তেখেতলোকে আমাৰ পাতটো ইয়াৰ পৰা লৈ যায় আমাৰ এখন স্থায়ী বজাৰ আছে ৱৰ্ল্ড মাৰ্কেটত আজি 2 বছৰমানৰ পৰা মোৰ ইয়ালৈ কোৰিয়া মানুহ আহিছে থাইলেণ্ডৰ মানুহ আহিছে তেখেতলোকেও পাত নিছে আৰু তেখেতলোকে পাত নিম বুলি কৈছে আমাৰ লগত গতিকে আৰু ইয়াৰ উপৰিও আমি ভাৰতবৰ্ষৰ বিভিন্ন জেগাত আমাৰ অসমৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন জেগালৈ আমি আমাৰ চাহ প্ৰেৰণ কৰিছোঁ মানুহে খাই আছে আৰু আমি সেইটো ওপৰতো খুব অধিক গুৰুত্ব দিছোঁ যে নিজৰ দেশখনত কেনেকৈ এখন চাহৰ ভাল বজাৰ এনেকৈয়ে আৰম্ভ হৈছে সম্পূৰ্ণ দৰবাৰত
সগৌৰৱেৰে পৰিচয় কৰাওক এক নতুন ৰূপেৰে। বাচিয়ে বাচিয়ে বল বাবা দেৱ